গুৱাহাটী গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত জোনেল কাৰাটে চেম্পিয়নশ্বিপ 2025ত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় কলিয়াবৰৰ খেলুৱৈ সদৌ অসম কাৰাটে সন্থা, অসম অলিম্পিক সন্থাৰ উদ্যোগত আৰু গুৱাহাটী কাৰাটে সন্থাৰ সহযোগত অনুষ্ঠিত হয় জোনেল কাৰাটে চেম্পিয়নশ্বিপ 2025। গুৱাহাটীত অনুষ্ঠিত এই কাৰাটে চেম্পিয়নশ্বিপত কেইবাখনো জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। নগাঁও জিলাৰ পৰা 126গৰাকী কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰি 52জন খেলুৱৈয়ে পদক লাভ কৰিবলৈও সক্ষম হয়। ইয়াৰে কলিয়াবৰৰ ব্ৰাদাৰ্ছ ফাইট ক্লাবৰ পৰা 3গৰাকী খেলুৱৈয়ে পদক লাভ কৰি সমগ্ৰ কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনে। কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই অনা 3 খেলুৱৈ ক্ৰমে ভাগ্যজ্যোতি নাথ, বৃষ্টি ভূঞা আৰু প্ৰিয়ম বৰদলৈ। আগন্তুক সময়ত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলে কলিয়াবৰ ৰাইজৰ পৰা বিচাৰিছে সহায় আৰু সহযোগিতা। মই খানাপাৰা গণেশ মন্দিৰ ষ্টেডিয়ামত খেলিছিলোঁ 9 তাৰিখে আৰু মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ 11 ইয়াৰ্ছ গাৰ্লছ কমিটি আৰু মই সেইকাৰণে মই বিশেষকৈ বহুত হেপ্পী হয় আৰু তাত খেলি মোৰ বহুত ভাল লাগিলে আৰু যাতে নেক্সট মই গ'ল্ড পাবলৈ মই চেষ্টা কৰিম। আৰু তুমি কলিয়াবৰ কোনখন স্কুলৰ পৰা খেলিছিলা? ক'ত কেনেকৈ মানে অনুশীলনটো কৰা, প্ৰেক্টিছ কৰা? মই টুৰ্ণামেণ্ট খেলিছিলোঁ আৰু মই ব্ৰাদাৰ্ছ ফাইট ক্লাবত খেলিছিলোঁ আৰু চেঞ্চাই ত্ৰিশুল ভূঞা ছাৰৰ ওচৰত খেলিছিলোঁ। অলপতে গুৱাহাটী গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা আছাম জ'নেল এণ্ড ষ্টেট কাৰাটে চেম্পিয়নশ্বিপত কলিয়াবৰ ব্ৰাদাৰ্ছ ফাইট ক্লাবৰ 3জন ছাত্ৰ ছাত্ৰীয়ে ব্ৰঞ্জ মেডেল অৰ্জন কৰিবলৈ সক্ষম হয়। সৰ্বমুঠ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা এই টুৰ্ণামেণ্টত 126জন পাৰ্টিচিপেট কৰিছিল। তাৰে 52জন ছাত্ৰ ছাত্ৰীয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু কিছু ছাত্ৰী নৰ্থ ইষ্ট কাৰাটে চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিবৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আৰু লগতে আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিটো আগন্তুক 26 তাৰিখৰ পৰা কেডেট ছিনিয়ৰ টুৰ্ণামেণ্ট আৰম্ভ হ'ব গুৱাহাটীত, তাত পাৰ্টিচিপেট কৰিব আৰু তাত ভাল পাৰদৰ্শিতা আগবঢ়াব বুলি মোৰ ফালৰ পৰা আশা থাকিল। আৰু আমি যিমান পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক আগুৱাবৰ বাবে মানসিক আৰু শাৰীৰিকভাৱে চেষ্টা চলাই আছোঁ আৰু এই ক্ৰিকেট চেম্পিয়নশ্বিপ অসম অলিম্পিক সন্থাৰ দ্বাৰা এফিলিয়েটেড। ধন্যবাদ। আমাৰ ব্ৰাদাৰ্ছ ফাইট ক্লাবৰ ভাগ্যজ্যোতি নাথ, বৃষ্টি ভূঞা আৰু প্ৰিয়ম বৰদলৈ 7 ইয়াৰ্ছ 11 ইয়াৰ্ছ শাখাত বয়জ এণ্ড গাৰ্লছ কমিটিত ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। মই 9 তাৰিখে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ। মোৰ ছাৰে মই যি শিকাইছে মই সেইখিনি মাৰিছিলোঁ আৰু মই আশা কৰিছোঁ যে মই বাহিৰত গৈও মেডেলিষ্ট হ'বলৈ চাম। ধন্যবাদ। মই ব্ৰাদাৰ্ছ ফাইট ক্লাবত শিকিছিলোঁ। আমাৰ কেৰাটে ত্ৰিশুল ছাৰে মোক শিকাইছিলে আৰু ক'ত খেলিবলৈ গৈছিলে? গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়াম 7 বছৰ কেডেট 7 বছৰ কমিটিত কেটেগৰীত মই ব্ৰঞ্জ মেডেল পাবলৈ কেটেগৰীত মই ব্ৰঞ্জ মেডেল পাইছিলোঁ। কেনেকুৱা লাগিলে? ভাল লাগিলে। আগলৈ আৰু ভালকৈ আগলৈ আৰু ভালকৈ খেলিবলৈ চেষ্টা কৰিম।